মোৰ কাৰণে দুখৰ কথা মই অলৰেডি মঙলদৈত কৈছোঁ অসমীয়াৰ কাৰণে দুখৰ কথা অন্ততঃ বদৰুদ্দিন আজমলৰ ভৰিত ধৰিব নালাগিছিল সেই মহিলাগৰাকীয়ে আমাৰে মহিলা অনুৰোধ কৰিছোঁ আৰু এনেকুৱা কাম নকৰিব আৰু যিসকলে বদৰুদ্দিন আজমলক মাতি লৈ গৈ আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কালি কৈছে নহয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰিবলৈ আহিলে ইণ্ডিয়াখন লৈ লৈছিলে ভাৰতখন লৈ লৈছিলে তেনেকৈ আজমলে ইয়াতে গৈ এই ৰিলিফ দিয়াৰ চলৰে গৈ এদেও দুদেও লুটানিয়াৰ চেও বুলি কয় আপাৰ আছামখনত বহিব বিচাৰিছে গতিকে যিসকলে মাতি লৈ গৈছে তেওঁলোকে ভাবি চাওক অনুৰোধ কৰিছোঁ মামা এই অখিল দাই যে বানপীড়িত ৰাইজসকলক ইমান সহায় কৰি আছে তাৰ মাজতে আকৌ পীযুষ দাই কৈছে হাৱাই চেণ্ডেল পিন্ধা এজন ব্যক্তিয়ে ইমান টকা ক'ত পালে মামা আপুনি ভিডিঅ'টো চাই লওক ক'ত পালে খবৰ ল'ব সেইটোৱেতো কৈছোঁ মই কৈছোঁ যে কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে খবৰ ল'ব কাৰ পৰা ল'লে ক'ৰ পৰা ল'লে কাক ব্লেকমেইল কৰি ল'লে কাক মিছা কথা কৈ কৰি ল'লে কিবা এটাতো নিশ্চয়কৈ কৰিছে সদায় হাৱাই চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে মামা এই পীযুষ দাৰ ভিডিঅ'টো চালে এই পাগলা নহয়ও মামা আপুনিও বা অখিল দাক তেনেকৈ কৈছিল এই ভিডিঅ'টো লগাই দিওঁ নি কাম নকৰিবা দেই ভুলতে তেনেকুৱা কাম নকৰিবা মানে মামা এই ভিডিঅ'টো অকণমান লগাই দিছোঁ চাই লওক এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক মামা এই ভিডিঅ'টো মই ৰাখিহে থৈছিলোঁ মাৰি ঠেং ভাঙি দিম আপুনি আৰু পীযুষ দাই যে কৈ আছিল হাৱাই চেণ্ডেল পিন্ধা এজন বিধায়কে ইমান টকা ক'ত পালে এই আপুনিয়ে কওকচোন ইমান টকা অখিল দাই ক'ত পালে তেখেতক তেওঁ হিচাপ কৰিলে কি কৰিব তেওঁ 20,000 মান ৰাইজৰ দলৰ মানুহৰ নাম দি দিব ক'ব এওঁবিলাকে মোক 10 টকা 15 টকা 20 টকা কৈ দিছে বুলি গতিকে তেওঁ নিজ গুণেৰে মহিয়ান এগৰাকী ব্যক্তি গতিকে তেওঁ নিজৰ কাম কৰি থাকক তাত আমি ইণ্টাৰফেয়াৰ কৰিব নালাগে এই আগতে দেখোন বহুত টকাৰ হিচাপ লৈছিল চেণ্ডেল পিন্ধা বিধায়কে ইমান টকা ক'ত পালে নামঘৰত দিবলৈ 1.5 লাখ টকা ক'ত পালে এতিয়া কি হ'ল মামা কাৰণ আপোনালোকে দেখুৱালে তেওঁ সুইমিং কৰিছে আপোনালোকে MLA সুইমিং কৰিছে তেতিয়া ময়ে সুধিলো তেওঁ ভাই সুইমিংটো কিয় কৰিছিল তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে কিন্তু সেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে সাঁতুৰি মানুহক উদ্ধাৰ কৰি আছে তেওঁ মোক নিজে ক'লে যে মোক ধাক্কা মাৰি দিলে মই পৰি গ'লো আৰু সিদিনাখন পানী কিমান জুখিবৰ কাৰণে এটা সাঁতুৰিছে গতিকে তেওঁ নিজৰ ভাগে আৰু নিজৰ সমষ্টিৰ ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছে তাত বেয়া পোৱাটো কোনো কথা নাই তেওঁ কাবাক মই দেখি আছো যে মই 2000 দিলো 3000 দিলো আৰু 50 লাখ দিলে 1000 দিব পাৰিম নিজৰ মতে চেষ্টা কৰিছে আৰু দিয়াটোতো হয় কাবাক দিছে গতিকে আমি কোনো বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই তেওঁ যতে গৈছে হাগ্ৰামা মহিলাও গৈছে অখিল গগৈকে লগ কৰিছে ময়ো গৈছো অখিল গগৈক লগত লৈছো নাজিৰাত গৈছো ময়ূৰ বৰগোহাঁইক লগত লৈছো কিন্তু শিৱসাগৰত যোৱা 19 তাৰিখৰ পৰা বিমল বৰা কনষ্টেণ্টলি আছে কালিহে আহিছে গতিকে আমি কোনো মানুহৰ লগত এইটো সময়ত ৰাজনীতি কৰিব খোজা নাই আৰু অখিল গগৈওতো কষ্ট নকৰা বুলি মই নকওঁ ডেফিনেটলি কষ্ট কৰি আছে আৰু সকলোৱে কৰি আছে এই বানপানীৰ সমস্যাত ভুগি থকা ৰাইজসকলক বহুত ইউটিউবাৰে সহায় কৰিছিল এতিয়া সেই ইউটিউবাৰবিলাকৰ ওপৰত কিবা তদন্ত চলিব বুলি কোৱা শুনিছিলোঁ মানে নিউজত পাই আছিলোঁ এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছোঁ যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু
যিসকলে কৰা নাই, কাৰণ অকল অসমৰ ইউটিউবাৰ নহয়, গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে। আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ, 50 লাখ দিলোঁ। গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে, যাতে ৰিপিটেশ্যন নহয়। তেওঁলোকেও দিলে, গভৰ্ণমেণ্টেও দিলে, ৰিপিটেশ্যন হ'ব। মই চাওক, অসমীয়া মানুহটো সংবেদনশীল। অসমীয়া মানুহে এইটো কাম কেতিয়াও নকৰে, আৰু ডেফিনেটলি অসমীয়া মানুহে যদি কালেক্ট কৰিছে দিবই। কিন্তু এবাৰ চাই পেলাই তেওঁলোকক সন্মানিত কৰাতো কোনো বাধা নাই। যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা, সন্মান প্ৰদৰ্শন কৰাতো কোনো বাধা নাই। গতিকে এনেও যিসকলে ফ্লাডত আমাক সহায় কৰিছে, NGO হওক বা কোনোবাই দেশৰ বাহিৰৰ পৰা, বিদেশৰ পৰা, যোনে যেনেকৈ সহায় কৰিছে, ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব। বহুত ভাল কথা মামা। আমি আকৌ নিউজত শুনা মতে মানে নিউজত যিটো পাইছিলোঁ, আপোনালোকে ইউটিউবাৰবিলাকক কিবা এনকুৱাৰী কৰিব বুলি ভাবিছিলোঁ। গতিকে এইটো আমি ইনকুৱাৰী নহয়, আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম, যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্ততঃ গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য। আৰু মই এইটোৱে কৈছোঁ যে 72 একাউণ্টছ আমি আইডেণ্টিফাই হৈছে, আমাৰ পুলিচে আৰু আইডেণ্টিফাই কৰি আছে, তেওঁলোকৰ যিটো চাইবাৰ চেল আছে। আৰু আইডেণ্টিফাই কৰাৰ ভিতৰত মই কিছুমানক দেখিছোঁ, কিছুমানে কাম কৰিও আছে। তোলা মানেই যে বেয়া সেইটো ক'ব নোৱাৰি, কিন্তু যিকেইজনে সঁচাই সহায় কৰিছে তেওঁলোকক সন্মান জনোৱাটোতো আমাৰ দায়িত্ব আৰু কৰ্তব্য। তাৰ মাজতে বদৰুদ্দিন আজমল ডাঙৰীয়াইতো ৰাইজক বহুত সহায় কৰি আছে, আৰু এতিয়া 500 টকাৰ কাৰণে হিন্দু মহিলাসকলক ভৰিত ধুৱাই আছে। এইটোক আপুনি কি বুলি ক'ব এতিয়া? মোৰ কাৰণে দুখৰ কথা। মই অলৰেডি মঙলদৈত কৈছোঁ, অসমীয়াৰ কাৰণে দুখৰ কথা। অন্ততঃ বদৰুদ্দিন আজমলৰ ভৰিত ধৰিব নালাগিছিল। সেই মহিলাগৰাকীয়ে আমাৰে মহিলা, অনুৰোধ কৰিছোঁ আৰু এনেকুৱা কাম নকৰিব। আৰু যিসকলে বদৰুদ্দিন আজমলক মাতি লৈ গৈ আছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কালি কৈছে নহয়, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰিবলৈ আহিলে ইণ্ডিয়াখন লৈ লৈছিলে, ভাৰতখন লৈ লৈছিলে। তেনেকৈ আজমলে ইয়াতে গৈ এই ৰিলিফ দিয়াৰ চলৰে গৈ এদেও দুদেও লুটানিয়াৰ চেও বুলি কয় আপাৰ আছামখনত বহিব বিচাৰিছে। গতিকে যিসকলে মাতি লৈ গৈছে তেওঁলোকে ভাবি চাওক, অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ যদি ইংগিত নাথাকিলে হয়, তেনেহ'লে আজমল ডাঙৰীয়াই ইমানখিনি সাহস নাপালে হয়। মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে। আজমলে যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে, এই যিটো এগ্ৰেশ্যন দেখুৱাইছে আজমলে, ইয়াৰ কাৰণ কিন্তু ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৰুৰ আগত টোকাৰি বাই লাভ নাই। নগ্ন সমাজত, নাঙঠ সমাজত ধুবাৰ প্ৰয়োজন নাই। মই জানো মোৰ কথাৰ মূল্য নাই, মোৰ কথাৰ গুৰুত্ব নাই। প্ৰসংগ হিন্দু মুছলমানৰ নহয়, প্ৰসংগ অসমৰ সুৰক্ষাৰ, অসমীয়াত্বৰ, অসমীয়া স্বাভিমানৰ, অসমীয়াৰ আত্মৰক্ষাৰ। হয়তো আপোনালোকে জানে, সকলো জানে, জানি বুজিও কিয় গান্ধাৰীৰ দৰে ৰূপ ধাৰণ কৰিছে মই বুজা নাই, মই অনুভৱ কৰিব পৰা নাই। আজি দেখিছে বদৰুদ্দিন আজমলে বানত সাহায্য কৰাৰ সুবিধা লৈ কথাবিলাক কৈছোঁ, আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে। স্পষ্টকৈ কৈছোঁ, আপোনালোকে মোক বেয়া পাওক, মোক ভাল পাওক, মোৰ নামত কুকুৰ পোহে, যি কৰে কৰিব পাৰে, কিন্তু সঁচাটো মই কম। নহ'লে মোৰ দেউতাই মোক যি ভাবি নামটো দিলে সত্য ৰঞ্জন, সত্যক প্ৰকাশিত কৰা বা সত্য বিষয়টো পোহৰলৈ লৈ অহা, সেইটো মই মোৰ নিজৰ প্ৰতি মানে কি কয় জাষ্টিফাই কৰা নহ'ব। মোৰ নামটোৰ প্ৰতি মোক দেউতাক তিৰস্কাৰ কৰা হ'ব যদি মই কিবা সুবিধাৰ কাৰণে মই যদি সঁচা কথাটোৰ পৰা আঁতৰি থাকোঁ, কিবা সুবিধাৰ কাৰণে যদি সঁচাটো মই নকওঁ। গতিকে মোৰ দেউতাৰ মান ৰাখিবলৈ, মোৰ এই যিটো লিগেচি, মোৰ বংশৰ মান ৰাখিবলৈ মই সঁচা কথাটো ক'ব লাগিব। 1905 চনত মুছলিম লীগ গঠন হোৱাৰ পৰা, তাৰ আগলৈ মই নাযাওঁ, মুছলিম লীগ গঠন হোৱাৰ পৰা কি ধৰণে পাকিস্তানৰ লগত অসমক দি দিয়াৰ, মইনুল হক চৌধুৰীয়ে যেতিয়াই কৈছিলে যে অসমখনক দি দিয়াৰ যিটো প্ৰক্ৰিয়া নাই, ৰূপৰ কাঁহী দি দিয়াৰ যিটো কথা, তাৰ পৰা সমস্ত চলি আছে। এতিয়া বদৰুদ্দিন আজমলে আহি কি ধৰণে প্ৰক্ৰিয়া কৰিছে, কাৰ কাৰ লগত, শৃংখল চলিহাৰ লগত, চিতু বৰুৱাৰ লগত, কিয় তেওঁলোকে বেছি মিয়া খেদা আন্দোলন কৰিছে।
যেতিয়াই তাৰ বিৰোধিতা কৰিলে আকাশ শইকীয়াই, আজি আকাশ শইকীয়াৰ লগতে আনফৰ বহিলে। ব্যক্তিগত জীৱনত আনফৰ আৰু আজমলৰ সাংঘাতিক ধৰণৰ যুদ্ধ আছে, দুইজনৰ মাজত কম্পিটিশ্যন আছে ব্যক্তিগত জীৱনত। কিন্তু যেতিয়া সেই যিটো বাংলাদেশৰ লগত একাকাৰ কৰাৰ যিটো চিন্তা, সেই চিন্তা আগবঢ়াবলৈ গৈ তেওঁবিলাক এক হৈ গ'ল। তেওঁলোক বিভিন্ন দেশৰ পৰা, বহিৰাষ্ট্ৰৰ পৰা পইচা আহক, যি নাহক, সেইবোৰ আমি ক'বলৈ নাযাওঁ। সেইবোৰ কোৱাৰ কাৰণে বদৰুদ্দিন আজমলে মোৰ ওপৰত বিভিন্ন সময়ত কেছ কৰিও থৈ দিছে। কৰি থৈ দিয়ক, মোৰ ক'ব লগা নাই। তাৰ কাৰণে যদি মই ভুল প্ৰমাণিত হৈ মই জেললৈও যাব লগা হয়, মই যাবলৈ প্ৰস্তুত, কৈছোঁ নহয়। এইবোৰৰ কাৰণে মই মোৰ নিজৰ সত্তাটো মই বিক্ৰী কৰি দিব নোৱাৰোঁ। মোৰ গেৰুৱা সাজযোৰ মোৰ ধৰ্মৰ প্ৰতীক নহয়, মোৰ গেৰুৱা সাজযোৰ সমৰ্পণ আৰু সত্যতাৰ প্ৰতীক। মই যে এটা সিদ্ধান্তৰ লগত আছোঁ, সেই সিদ্ধান্তইহে মোক আগুৱাই দিছে, মোৰ সিদ্ধান্তইহে মোক শক্তি দিছে, সেই সিদ্ধান্তইহে মোক সাজযোৰ পিন্ধাই দিছে। আজি মই আপোনালোকৰ মাজত থাকিব খোজা নাই, মই সমাজ জীৱনত থাকিবই খোজা নাই, মই কোনো ধৰণৰ সাংগঠনিক কথা বতৰা আপোনালোকৰ লগত থাকিব খোজা নাই, মই কোনো ৰাজনৈতিকভাৱে আপোনালোকৰ লগত থাকিব খোজা নাই, মই সমাজ সেৱক হিচাপেও আপোনালোকৰ মাজত থাকিব খোজা নাই। কাৰণ আপোনালোকে আমাৰ দৰে মানুহক বিচৰা নাই। আপোনালোকে কাক বিচাৰিছে? সেইসকল মানুহক, যিসকল মানুহে ৰাতিপুৱা এটা ক'ব, গধূলি এটা ক'ব, যিসকল মানুহে অসমীয়াৰ আৱেগক লৈ খেলা কৰিব। মই স্পষ্ট কৈছোঁ, চিটু শৃংখলতে নাই আজি সিহঁতে ভৰিত পৰিছে। আৰু তেওঁলোকে যি ধৰণে সাংঘাতিক ধৰণে উজনি অসমখন শেষ কৰি পেলাইছে। মই নকওঁ যে আপোনালোকে মুছলমানক বেয়া পাব, মুছলমানক বেয়া পোৱাৰ কথা আমি কোৱাই নাই, কিন্তু যিটো ষড়যন্ত্ৰ, যিটো প্ৰক্ৰিয়া চলি থাকিল তেতিয়াৰ পৰা আজি বদৰুদ্দিন আজমল কি লৈ আহিছে? নিজৰ স্বৰূপত আহিছে। তেওঁ মৌলানা বদৰুদ্দিন আজমল হৈ পেলাই আহিছে, তেওঁ AIDF-ৰ চিফ হৈ পেলাই আহিছে। কাইলৈ কওকচোন AIDF বন্ধ কৰি দিওঁ বুলি, তেওঁ AIDF কিয় কৰিলে? AIDF-ৰ স্বৰূপ কি? AIDF-ৰ চৰিত্ৰ কি? তেওঁ যিবিলাক ছুপাৰ 30, ছুপাৰ 40 যিয়ে নকওক, তাৰ মেক্সিমাম কোন মানুহ? 10% আপোনাৰ মোৰ নিচিনা বৰা, শইকীয়া, হাজৰিকা উপাধিৰ কোনোবা থাকিব পাৰে, কিন্তু 90% কোন? কিয়? যিদিনাই অসমৰ শিক্ষা ব্যৱস্থাত অসমৰ চিকিৎসকসকল তেওঁলোকৰ হৈ পৰিব, খবৰ পাইছোঁ গোৱালপাৰাৰ নিচিনা জিলাখনত, গোৱালপাৰা চিকিৎসালয়ত গাইনকলজিত বেছিভাগ তেওঁলোকৰ। চাওক, এই ষড়যন্ত্ৰ আপোনালোকে গ্ৰহণ নকৰিব পাৰে, নুবুজিব পাৰে, বাট এইটো হৈ আছে। অসমৰ ইতিহাসখন আপোনালোকে পঢ়ক, নপঢ়ে জানো, কাৰণ পঢ়া মানুহে বেছি চিঞৰ বাখৰ নকৰে সামাজিক মাধ্যমত। আমি বিষয়বিলাক কওঁ, এই বিষয়বিলাক আপোনালোকে চাওক বুলি নকওঁ, কাৰণ জানো আপোনালোকে এইবোৰ নাচায়, চালেও কুকুৰ মেকুৰী পাৰা দি গালি পাৰিব। আৰু আপোনালোকে যেতিয়া গালি পাৰে তেতিয়া মোৰ ভাল লাগে, পুতৌ জন্মে আপোনালোকৰ ওপৰত। কাৰণ আলী হুছেইন আহমেদ লিখা কোনোবা এজনে গালি পাৰিবই, কাৰণ দে আৰ অলছ' পাৰ্ট অফ ডেট কনস্পিৰেচি। তেওঁলোকে বিচাৰে ইয়াত এজনো শইকীয়া, হাজৰিকা উপাধি কোনো নাথাকক, কেৱল আলী হুছেইন আকবৰ জাতীয় মানুহবিলাকেই থাকক। দিছ ইজ দিয়াৰ কনস্পিৰেচি। আৰু আজি 100 বছৰ আগৰ পৰা এইটো চলি আছে, কিন্তু আমি সেইটো হ'বলৈ দিছোঁ বাৰে বাৰে। তেতিয়াও দিছিলোঁ, আজিও দিছোঁ, যি ৰূপতেই দিছোঁ আমি দি আছোঁ। এই দি থকাটোৰ কাৰণে এটা সময় নোহোৱা হৈ যাব। কেনেকৈ হ'ব? আমিতো ভূপেন হাজৰিকাকেই বুজা নাই। সেই ভূপেন হাজৰিকাক জীয়াই থকা সময়ত কুকুৰ মেকুৰীক পাৰা দি গালি পাৰিছোঁ, তিৰস্কাৰ কৰিছোঁ, আজি ভূপেন হাজৰিকাৰ মূৰত লৈ আছোঁ। শংকৰদেৱৰ কথা নকলোৱেই এইবাৰ। যিজন মানুহে অসমৰ আৰু অসমীয়াৰ কথা কৈছে, সেইজন মানুহকে বাৰে বাৰে অসমীয়াই তিৰস্কাৰ কৰিছে, অসমীয়াক খেদি পঠাইছে। গতিকে কেতিয়া বুজিব মই নাজানো। জাতীয় জীৱনৰ কথা কৈ, জাতীয় সত্তাৰ কথা কৈ, যিসকলে অসমীয়া সত্তাটো, অসমীয়াৰ বুকু ৰক্ষা কৰিম বুলি, অসমীয়াৰ স্বৰূপ কি? লুঙি টুপি অসমীয়াৰ স্বৰূপ নহয়। অসমৰ ভূমিত যিসকল খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ চিনাকি লুঙি টুপি নাছিল কেতিয়াও, তেওঁলোকৰ চিনাকি বুৰ্খা নাছিল কেতিয়াও। মোক আপোনালোকে হিন্দু মুছলমান কৰিছোঁ বুলি কওক, কিবাই কওক, যিয়ে কওক, হিন্দু মুছলমান বিষয় নহয়। ধৰ্ম জাতি যেতিয়া আমি ৰক্ষা কৰিব হয়, ধৰ্ম মানে উপাসনাটো নহয়। এইবোৰ মই নুবুজাওঁ, এইবোৰ বুজাই লাভ নাই, কাৰণ গৰুৰ আগত টোকাৰি বাই লাভ নাই। নগ্ন সমাজত, নাঙঠ সমাজত ধুবাৰ প্ৰয়োজন নাই। গতিকে মই গৰুৰ আগত টোকাৰি বাই থাকোঁ, মই বুজি পাওঁ নাই কি বুজিব গৰুটোৱে টোকাৰিৰ শব্দ, আৰু কি প্ৰয়োজন আছে ধুবাজনৰ? কাপোৰে যেতিয়া পিন্ধিবলৈ এৰি দিছে, সকলোৱে নাঙঠ হৈ গৈছে, কি প্ৰয়োজন আছে ধুবাৰ? মই জানো মোৰ কথাৰ মূল্য নাই, মোৰ কথাৰ গুৰুত্ব নাই। তাৰ পিছতো এইকাৰণেই কৈ থাকোঁ, মই নিজৰ ওচৰত যাতে আহি থকা সময়ত ক'ব পাৰোঁ, এটলিষ্ট মই কথাখিনি ক'বলৈ চেষ্টা কৰিছিলোঁ, অসমীয়াক বুজাবলৈ চেষ্টা কৰিছিলোঁ। আমি সকলোৰে লগত থাকিম, কিন্তু নিজৰ সত্তা, নিজৰ স্বাভিমান, নিজৰ চিনাকি বৰ্তাই ৰাখিম। কোনোবা কাৰোবাৰ ভাই হৈ গ'ল, আমাৰ আপত্তি নাই। আজি আকাশ শইকীয়াক আনফৰে পুতেক বনাই ল'লে, তাতো আমাৰ ক'ব লগা নাই। কিন্তু তাৰ বিনিময়ত যিটো আমি হেৰুৱাব লাগিব, তাৰ বিনিময়ত যি সত্তাটো আমি নষ্ট হৈ যাব,
অনুভৱ কৰা নাই হয়তো বুজক এবাৰ কাৰণ তেওঁলোকৰ 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি দিব নোৱাৰে বুজি পাইছেতো ক'লোতো 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি পেলাব নোৱাৰে আৰু যদি আপোনালোকে ভাবিছে তেওঁলোকে একমাত্ৰ ত্ৰাণকৰ্তা আপোনালোকৰ তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক আহ্বান কৰিম উদ্ৰ কৰক আপোনালোকে আজমল আৰু আনফৰক এৰি দিয়ক শিৱসাগৰখন তেওঁলোকেই কৰক সকলো কিয়নো দিব নাই মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে মই কৈছো মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে কৰবাত নহয় কৰবাত এতিয়া ক'লে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পাব আপুনি মোক ভাল পায়নো কি কৰিছে ভালনো পাইছে কেতিয়া ভাল পায়নো কৰিব কি নাই অসমৰ কথা ক'লে অসমীয়াৰ কথা ক'লে শুদ্ধ কথা ক'লে যদি মোক বেয়া পায় পাওক মই এনেকেই থাকিম ক'লো নহয় মই ক'তো নাথাকো মই অকলেই থাকিম জংঘলৰ মাজত মই তাতেই সুখী সন্তুষ্ট হৈ আছো ইয়াৰ পিছতো যদি আৰু অকলশৰীয়া হৈ যাব লগা হয় তেতিয়াও হ'ম কিন্তু তাৰ পিছতো সঁচাটো কৈ আছো আৰু কৈ থাকিম যে আজি আজমলে যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে এই যিটো এগ্ৰেশ্যন দেখুৱাইছে আজমলে ইয়াৰ কাৰণ কিন্তু কৰবাত নহয় কৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাবিব কথাবিলাক নমস্কাৰ